বোলো নীলাজৰ লাজ নাই কেঁকুৰাৰো মূৰ নাই ঠিক তেনেকৈয়ে উজনি অসমৰ সিতু বৰুৱাৰো লাজো নাই আৰু লগতে মূৰটোও নাই। দালাল সিতু বৰুৱাই এতিয়াহে গম পাই উঠিছে যে বিপদৰ সময়ত কাক লাগে কাক নালাগে আৰু হিন্দু মুছলমান কৰি থাকোঁতে তাৰ জনমতি গ'ল। যেতিয়াই নেকি উজনি অসমত বানে একদম বিধ্বংসী ৰূপ ধাৰণ কৰিলে আৰু তাৰ পিছতে তেওঁ এতিয়া মুঠ সলাইছে। যেনেকৈ সাপে মুঠ সলায় ঠিক তেনেকৈ এই সিতু বৰুৱা বোলাতেও মুঠ সলাইছে। সেইদিনাখনতো বদৰুদ্দিন আজমলৰ ওচৰত বহি পেলাই এজনৰ কথাটো বাদ দিছোঁ, শৃংখল চলিহাক দেখিছোঁ তেওঁ পাৰে মানে য'তে যি কৰি নহওক কিয় মানুহখিনি সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু এইজনে এতিয়া ধেমা ধৰি পেলাই নিউজৰ আগত মানে কি কৰিছে, বদৰুদ্দিন আজমল হওক বা জমিয়ত উলামা হওক, তেওঁ কি আৰু কি আনফৰ আছিলে ন, সেইজন হওক, গতিক কি কৰিছে তেওঁলোকৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে। আৰু লাজ লাগিছেনে নাই, আজি তেওঁ এটা দিছে কিবা মছজিদত মানে অসমীয়া মানুহখিনি তাত ৰাখিছে আৰু ভালকৈ ৰাখিছে, সুকলমে সুন্দৰকৈ আছে আৰু তেওঁলোক আগৰ পৰা তেনেকৈ আছে, তাত কোনো জাতি ভেদৰ মানে কথা নাহে। কিন্তু এই অসভ্য সিতু বৰুৱাই এসময়ত গম পাইছিলে নহয় কেনেকুৱা কৰিছিলে, এই অভদ্ৰটো তাৰ বডি লেংগুৱেজটোৱে কেনেকুৱা। আৰু সি এতিয়া কি কৰিছে, সেই উলেমা হওক বা আজমল ফাউণ্ডেশ্যন হওক, তেওঁলোকে যেতিয়াই নেকি কিছুমান মানে কাম হাতত লোৱা দেখিছে, যেনে স্কুল বনোৱা বা মানুহৰ লেট্ৰিন বাথৰুম বনোৱা বা মানুহক সহায় কৰা দেখিছে, তেতিয়াই ই একদম নেচ পেলাই দিছে। নেচ পেলাই কি কৰিছে, সকলোৱে মিলি জুলি তেওঁলোকে কামখিনি আগবঢ়াব। তাৰ মানে কি ই ধান্দাবাজিত গৈছেনে নাই বাৰু, ধান্দা মানে কেইটকামান সৰকোৱাৰ ধান্দা। আৰু যেতিয়া এইখিনি হ'ব তাৰপিছতে আকৌ সি হোৱাই হুলস্থুল লগাই পেলাই অসমখন মানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব। সি একদম মধ্য অসমৰ মানুহ তাত যাবলৈ নিদিয়ে, তাৰ মাছ খাবই নোৱাৰিব, তাত মানুহ আমাৰ ইয়াৰ পৰা কোনো থাকিবই নোৱাৰিব। এতিয়া সেই বোলে ঘূৰি ঘূৰি কুকুৰৰ পোকৰতে মুখ। গতিকে সেই সিতু বৰুৱা এতিয়া ঘূৰি ঘূৰি কুকুৰতে মুখৰ নিচিনা মুখ পাতি আছে, কেতিয়া দিব খাম, হয়নে নহয় বন্ধু বান্ধৱীসকল। আৰু সেইজনে এতিয়া লগ নেৰা হৈছে তেওঁলোককো কৈছোঁ, এইবিলাকৰ লগ লাগিলে আপোনালোকে নিজে যি পাৰে কৰক, কিন্তু এইবিলাক দালালৰ যদি লগ লাগি পেলাই কাম কৰে আপোনালোকৰ কামখিনি সম্পূৰ্ণ হৈ নুঠিব, আপোনালোকৰ কাম সদায় আধৰুৱা হ'ব। আৰু এই অভদ্ৰটোৱে কিমান নীলাজৰ দৰে মানে এতিয়া যে কেনেকৈ নেচ পেলাই দিছে। এটা কথা, কুকুৰৰ নেচ বেকাই তাক কেতিয়াও পোন কৰিব নোৱাৰে, আপুনি লাগে মাটিত পুতি থৈ দিয়ক তথাপিও সি বেকা হ'বই। ঠিক তেনেকৈয়ে সিতু বৰুৱাৰো কিন্তু সেই একেই অৱস্থা। গতিকে বন্ধু বান্ধৱীসকল, কি ক'লে সিতু বৰুৱাই কালি এই মানুহজনক, চাওক মানুহজনক কাষত বহুৱাই লৈ পেলাই তেওঁ আংটো ফাংটো ঢেৰ কিবা কিবি কৈছে, মানে তেওঁতকৈ এতিয়া সাধু সন্ততি সন্তান আৰু কোনো নায়েই। চাই লওক আপোনালোক। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু না, আমি কেতিয়াও ভবা নাছিলোঁ যে আমি ইমান এটা ডাঙৰ মহাপলয় আমি সন্মুখীন হ'বলগীয়া হ'ব। যেতিয়া আমি গাঁওবিলাকলৈ গৈছোঁ, সঁচা কথা ক'বলৈ গ'লে চকুত চকু পানী ওলাই যায়। কণ ছাত্ৰ ছাত্ৰীসকলে এটা পানীৰ বটলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। মই কালি আপোনাৰ যিসমূহ ঠাইত কালি মই ঘূৰিলোঁ, এনে কিছুমান ঠাইত পাইছোঁগৈ, মই সৰু ছোৱালীয়ে মোৰ চলাই সুধিছে যে দাদা বিস্কুট পেকেট এটা খাবলৈ দিব নেকি। তাতকৈ আৰু আমাৰ জীৱনৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতা অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই মুহূৰ্তত আমি মিয়া অসমীয়া, অনা অসমীয়া, হিন্দু মুছলমান কৰা সময় নহয়। মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়া খেদা নেতা সিতু বৰুৱা ক'ত গ'ল, এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ। আমি গৰিহণা দিছোঁ, কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ
এই বিশ্বত জীয়াই থকা বা এই অসমত জীয়াই থকা বা এই অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু আটাইতকৈ ইমান দুখৰ মাজত আছো যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে মুছলমানে খাইছে, মুছলমানে বনাইছে হিন্দুৱে খাইছে, হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্দ্ৰকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। গতিকে আমি এটাই ভাবোঁ, বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ, জাতি বৰ্ণ ধৰ্ম ভাষা নিবিকে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এনেদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবে তেখেতে এই ইনিচিয়েটিভটো লৈছে। তেখেতে চিন্তা কৰিছে যে আজি আমাৰ উজনিৰ যি বানাক্ৰান্ত লোকসকল আছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক। তেখেতে সেই চিন্তা আগত ৰাখি আজি এই লোকসকলক জমিয়তৰ বা আনটো ফাউণ্ডেশ্যনৰ টিমক পঠিয়াইছে, বিশেষকৈ মৌলানা মুস্তাক আনৱাৰ চাহাবক। মই মুস্তাকা চাহাবক মই বিগত সময় বহুত আগৰ পৰা জানো। তেখেত এজন যথেষ্ট মানৱদৰ্দী মানুহ। বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক সহায় কৰি আহিছে আৰু এইবাৰ ব্যতিক্ৰম নহয়। শিৱসাগৰ বা চৰাইদেউ জিলাত বানপানী হৈছে, তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মই তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সদায় ভগৱানে তেখেতক এই ধৰণে মানৱ সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক, আমি তাৰে কামনা কৰিছোঁ। এটা কথা স্পষ্ট, মৌলানা মুস্তাক আনৱাৰ চাহাব তেওঁ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ পৰা বহুত দূৰত থকা পায়। উজনি অসমৰ সকলোৱে হয়তো তেওঁক দেখা নাই। তেওঁ 15-20 দিন পিছত সশৰীৰে তেখেত উজনি অসমলৈ আহিব। আমি চিতু বৰুৱা ডাঙৰীয়া বা আমাৰ যিসকল জাতীয় দল সংগঠনৰ নেতৃবৰ্গত আমি লগ ধৰিবলৈ চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু মই বৰুৱা ডাঙৰীয়াৰ লগত এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সময় মানে যিসকলে কিবা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে তলত কমেণ্ট অমুক এইবিলাক যিসকলে কৰে এওঁলোক সমাজৰ হিতৰ কাৰণে নহয়, তেওঁলোকে এটা কাজিয়া লগাবৰ সৃষ্টি কৰে, এওঁলোকেই সমাজৰ কাৰণে দুখনী। আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমৰ আমাৰ সৈনিকসকলে দেহে ঘেহে ৰাইজক আমি সহায় কৰি আছোঁ, এনি টাইম সহায় কৰি আছোঁ। আমি আজি দুদিনৰ আগতে শিৱসাগৰ জিলাৰ ভাড়াঘৰত থকা আমি প্ৰায় 80টা মিয়া সম্প্ৰদায়ৰ পৰিয়ালক আমি সহায় কৰিছোঁ। সেইটোৱে মানৱতা, গম পাইছেনে? ইয়াত মই সেইকাৰণে বাৰে বুলি কৈছোঁ যে এই মুহূৰ্তত মিয়া অসমীয়া হিন্দু মুছলমানৰ কথা এইবিলাক আহিবই নোৱাৰে। আৰু যিবিলাকে এইবিলাক কাম কৰিছে মই তেওঁলোকক গঢ়ি নাইছোঁ, ধিক্কাৰ দিছোঁ। এই মুহূৰ্তত নকৰিব, এই মুহূৰ্তত এইবিলাক কথা বতৰা নানিব। আৰু যিকেইটা সংবাদ মাধ্যমে এনেধৰণৰ বাৰ্তা দিছে মই তেওঁলোককো গঢ়ি নানিছোঁ। বিশেষকৈ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আমি আগবাঢ়ি গৈছোঁ। আজি সঁচা কথা ক'বলৈ গ'লে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ শিৱসাগৰলৈ চৰাইদেউলৈ ৰাইজ আহিছে। যদি এইটো এটা ৰাইজ নাহিলহেঁতেন, দল সংগঠনে যদি সহায় নকৰিলেহেঁতেন, NGO বিলাকে যদি সহায় নকৰিলেহেঁতেন, ইউটিউবাৰবিলাকে যদি সহায় নকৰিলেহেঁতেন, জমিয়ত উলেমা হিন্দৰ দৰে যদি ব্যক্তিসকলে সহায় নকৰিলেহেঁতেন, সঁচা কথা কৈছোঁ শিৱসাগৰ চৰাইদেউত হোৱা এই মহাপুলত কিন্তু বহুত মানুহ মৃত্যুমুখত পৰিলেহেঁতেন। এওঁলোকৰ কাৰণে কিন্তু মানুহখিনি জীয়াই আছে। গতিকে এওঁলোকক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এওঁলোকক সঁচা কথা ক'বলৈ গ'লে এওঁ এতিয়া ভগৱান স্বৰূপ, এওঁলোক আমাৰ কাৰণে এইটো আমাৰ কৰ্তব্য, ভগৱান স্বৰূপ আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব। সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতি এই মুহূৰ্তত আমি আগবাঢ়ি যাব লাগে, মই তাৰে কামনা কৰিছোঁ। অসম মাতৃৰ সন্তান, আমি অসম মাতৃৰ সন্তান, এই আমাৰ পৰিচয়। আনফৰ ফাউণ্ডেশ্যনে সদায় আত্মজনৰ কাষত থিয় হৈ আছে, বহুত বছৰ ধৰি কাম কৰি আছে সমাজৰ কাৰণে, বিভিন্ন ধৰণৰ স্কিম কাম কৰি আছে। দুৰ্যোগৰ সময়ত আমি এক অসমবাসী এক, এই চিতু বৰুৱা, এই কলিমুদ্দিন, এই ফিৰোজ আহমদ, এয়াই আমাৰ পৰিচয়। জয় আই অসম, পৰিচয় কোনেও বিনষ্ট কৰিব জয়। এতিয়া আপোনালোকে ইয়াৰ কথাখিনি শুনি পেলাই গম পালে নহয়, এওঁ হ'ল কি জানেনে, নাও পালে ইপাৰ, নাও নাপালে সিপাৰ। গতিকে এইবিলাক ধুৰন্ধৰৰ পৰা আপোনালোক সাৱধানে থাকক। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।